এইচএছ ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাক লৈ আহিল ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ বা তোমালোকে বিগ আপডেট বুলি ক'ব পাৰা। গতিকে এই বিগ আপডেটটো কি তোমালোকে দেখি লোৱা। গতিকে আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকে হয়তো কেইবাটাও নিউজ চেনেলত দেখিব পাৰিছা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীয়ে কৈছে যে ফাৰ্ষ্ট ইয়েৰ এক্সাম আৰু নহয়। কিয় নহয়? কাৰণ যিহেতু মানে তেওঁ ক'ত বা গৈছে, শিক্ষামন্ত্ৰী নহয়, মুখ্যমন্ত্ৰীয়ে দুধনৈত গৈছে এটা প্ৰগ্ৰামৰ কাৰণে। গতিকে তাত এজন ছোৱালীয়ে তেওঁক কৈছে যে আমাৰ ফাৰ্ষ্ট ইয়েৰ এক্সামক লৈ যদি আমালোক ব্যস্ত থাকোঁ তেন্তে এইচএছ হায়াৰ ছেকেণ্ডেৰী বা দ্বাদশ শ্ৰেণীৰ যিটো আমাৰ হায়াৰ ছেকেণ্ডেৰী প্ৰিপেৰেশ্যন কৰিব লাগে সেই প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে আমালোকে মাত্ৰ সময় পাওঁ 9 মাহ। গতিকে এই কথাষাৰতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোও বুজি পালে যে ফাৰ্ষ্ট ইয়েৰ এক্সামক লৈ চিন্তিত হৈয়ে আছে, প্লাছ এইচএছ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ছেকেণ্ড ইয়েৰ এইচএছ ছেকেণ্ড ইয়েৰৰ যি পৰীক্ষা আহি আছে সেই পৰীক্ষাক লৈও তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰিব নোৱাৰিব। গতিকে তেওঁ এইটোও কৈছে যে যদি এপ্ৰিলৰ লাষ্টত বা মে'ত পৰীক্ষাটো পতা হয় তথাপিও এইচএছ ছেকেণ্ড ইয়েৰৰ সময়টো কম পাব। কিয়নো এপ্ৰিল মে' পৰীক্ষা গ'ল, তাৰপিছত ৰিজাল্ট আহিব। তেওঁ সেইকাৰণে এপ্ৰিল মে' জুন তেনেকৈয়ে যাব, জুলাই তোমালোকৰ ছামাৰ ভেকেশ্যন থাকিব। গতিকে বিভিন্ন ধৰণৰ কথা হয়তো তেওঁলোকে বুজি পাইছে। সেইকাৰণে তেওঁলোকে সেৱা বুলি কৈছে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলত তেওঁলোকে হয়তো ইনফৰ্ম কৰি দিব যে এইবাৰ পৰীক্ষা আৰু পাতিব নালাগে। আকৌ তোমালোকে এইটো নাভাবিবা যে নেক্সট বাৰৰ ফাৰ্ষ্ট ইয়েৰ পৰীক্ষা এনেকুৱা হ'ব, কাৰণ যিহেতু এইবাৰ কুৱেশ্যন পেপাৰ ফাদিল হৈছে সেইকাৰণে তেওঁলোকে এইবাৰ পৰীক্ষা নল'ব। কাৰণ ছেকেণ্ড ইয়েৰক লৈ ফাৰ্ষ্ট ইয়েৰতকৈ ছেকেণ্ড ইয়েৰৰ গুৰুত্বটো বেছি, ফাৰ্ষ্ট ইয়েৰৰ এনেই গুৰুত্ব নাই। সেইকাৰণে এইবাৰ পৰীক্ষাটো পতা নহয়, কাৰণ এইচএছ ফাৰ্ষ্ট ইয়েৰত কোনো ধৰণৰ ফেইলে নহয়। সেইকাৰণে কৈছে যে যিহেতু ফাৰ্ষ্ট ইয়েৰত ফেইল নহয় সেইকাৰণে এইবাৰ অৰ্থাৎ 2025 বৰ্ষত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ইয়েৰত আছে সেইসমূহ ছাত্ৰ ছাত্ৰীক এনেই অৰ্থাৎ ফ্ৰী পাছ কৰাই ছেকেণ্ড ইয়েৰত অৰ্থাৎ দ্বাদশ শ্ৰেণীত দিয়া হ'ব। একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত দিয়া হ'ব এইবাৰ 2025 বৰ্ষৰ কাৰণে। তোমালোকে নাভাবিবে যে নেক্সট বাৰ নহ'ব, নেক্সট বাৰ হ'ব। নেক্সট বাৰ তেওঁলোকে যিটো বৰ্ড থাকিব সেই বৰ্ডক ইনফৰ্ম কৰিব যে কটকটীয়া নিয়মত যাতে পৰীক্ষা পাতিব লাগে, কুৱেশ্যন পেপাৰ যাতে ফাদিল নহয়। ঠিক আছে? গতিকে ছাত্ৰ ছাত্ৰীসকল চিন্তাৰ কোনো প্ৰয়োজন নাই। তোমালোকে ফাৰ্ষ্ট ইয়েৰৰ কিতাপ বাদ দিয়া, ফাৰ্ষ্ট ইয়েৰৰ কিতাপ টেবিলৰ একেবাৰে এক কোণাত ৰাখি দিয়া, নহ'লে ক'ৰবাত ৰাখি দিয়া। তোমালোকে ছেকেণ্ড ইয়েৰৰ পৰা আৰম্ভ কৰা আজিৰ পৰা। তোমালোকে ছেকেণ্ড ইয়েৰৰ পৰা আৰম্ভ কৰি দিয়ে, কাৰণ ফাৰ্ষ্ট ইয়েৰৰ মাৰ্কশ্বিটখন তোমালোকৰ কোনোবা ঠাইতে নালাগিব, কিন্তু ছেকেণ্ড ইয়েৰৰ ৰিজাল্টটো তোমালোকৰ জীৱনৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। তোমাৰ ভৱিষ্যতত যদি কিবা এটা কৰিব বিচাৰো তেন্তে ছেকেণ্ড ইয়েৰৰ ৰিজাল্টটোৱে আগত বিচৰা হ'ব। গতিকে তোমালোকে ফাৰ্ষ্ট ইয়েৰৰ কথা বাদ দিয়া। ফাৰ্ষ্ট ইয়েৰত তোমালোকক কৈয়ে দিছে যে এনেই পাছ কৰি দিম এইবাৰ, যিহেতু সময় নাই। গতিকে তোমালোকে ছেকেণ্ড ইয়েৰৰ পৰা আৰম্ভ কৰা, আৰু আমাৰ চেনেলতো ছেকেণ্ড ইয়েৰৰ পৰা আৰম্ভ কৰা হ'ব। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা, আৰু মই 100% গেৰাণ্টি দিম কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি মই যি কওঁ তেনেকৈয়ে পঢ়ে, মই 100% গেৰাণ্টি দিম তেওঁৰ 80%ৰ ওপৰত থাকিব লাগিব। এইবাৰ 2025 বৰ্ষত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী দিছে সেইসমূহ ছাত্ৰ ছাত্ৰীয়ে আমাৰ নোটৰ পৰা বহুতো প্ৰায় 50 জনৰ নিচিনা হ'ব, 50 জনৰ নিচিনা আমাৰ নোটৰ পৰা এক্সাম দিছে, ইকনমিক্স দিছে, পলিটিকেল দিছে, আৰু পলিটিকেল আৰু ইকনমিক্স এইবাৰ মই দিছোঁ। গতিকে তেওঁৰ ৰিজাল্টসমূহ তোমালোকে দেখিবা যে কেনেকুৱা ধৰণৰ ৰিজাল্ট হয়, অৰ্থাৎ সেই ছাবজেক্টটোত কিমান মাৰ্ক পায়। ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।